ঐতিহাসিক চতিয়াৰ পৰা ঐতিহ্যমণ্ডিত জামুগুৰি ঘাটলৈ মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে এক বিশাল শোভাযাত্ৰাৰ আয়োজন। অসম বুৰঞ্জীৰ পাত লুটিয়াই চালি দেখা পোৱা লাচিত বৰফুকন হ'ল এক অপৰাজেয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্তা। এক কথাত লাচিত বৰফুকন হ'ল অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমান। আজিও প্ৰতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস, নেতৃত্বৰ দূৰদৰ্শিতাই শিহৰণৰ সৃষ্টি কৰে। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি। লাচিত বৰফুকনৰ দৃঢ়, নিস্বাৰ্থ আৰু দূৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰবল পৰাক্ৰমৰ কথা। এই লক্ষ্য আৰু উদ্দেশ্যৰে অহা ইংৰাজী 21 নৱেম্বৰ বৃহস্পতিবাৰে পুৱা 9 বজাত এক বিশাল শোভাযাত্ৰাৰে ঐতিহাসিক চতিয়াৰ পৰা ঐতিহ্যমণ্ডিত জামুগুৰি ঘাটলৈ মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে লৈ অনাৰ এক বিশাল কাৰ্যসূচী হাতত লোৱা হৈছে। উক্ত শোভাযাত্ৰাত নিজৰ জাতিৰ হকে থিয় দি ৰবলৈ সকলোৰে সহযোগিতা, আন্তৰিকতাৰে কামনা কৰিছে চতিয়া জামুগুৰিবাসী ৰাইজে। সঁচাই এক ঐতিহাসিক দিনৰ সাক্ষী হিচাপে চিৰস্মৰণীয় হৈ ৰ'ব প্ৰতিজন অসমীয়াৰ হৃদয় হৃদয়। আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে ভাস্কৰ্য শিল্পী মনজিৎ হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাযোদ্ধা মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বনাই ইতিমধ্যে সম্পূৰ্ণ হৈছে। গতিকে আমি বৃহত্তৰ নদুৱাৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে অহা 21 নৱেম্বৰ তাৰিখে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, দল, সংগঠন নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহক আৰু যি বিশাল শোভাযাত্ৰাৰ আহ্বান কৰা হৈছে তাক সাফল্যমণ্ডিত কৰিবলৈ 21 নৱেম্বৰ পুৱা 9 বজাত মনজিৎ হাজৰিকাৰ বাসগৃহত চতিয়াল গাঁৱত আমি উপস্থিত হৈ এই শোভাযাত্ৰা আৰম্ভ কৰিম আৰু তাত বৃহত্তৰ নদুৱাৰবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আহক আমি সকলোৱে ঐক্যবদ্ধভাৱে এই পবিত্ৰ ক্ষণৰ বৃহত্তৰ অসমীয়া জাতিৰ স্বাভিমান, সাহস, প্ৰেৰণা, শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকন অহা 21 নৱেম্বৰ তাৰিখে তেখেতৰ এক প্ৰতিমূৰ্তি স্থাপনৰ বাবে চতিয়াৰ পৰা শোভাযাত্ৰাৰে তেখেতৰ প্ৰতিমূৰ্তি আমাৰ জামুগুৰি মাৰ্কেটিং ছ'চাইটিৰ সন্মুখলৈ লৈ অহা হ'ব। সেই শোভাযাত্ৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগিতা কৰিবলৈ আহ্বান ৰাখিলোঁ। খুবটাং মই নাম কুমকুম বৰুৱা, বৰ অসমৰ ভেটিগঢ়োতা চাউলুং চুকাফাৰ বংশধৰ মহাবীৰ লাচিত বৰফুকন, যিগৰাকী মহাবীৰে শৰাইঘাটৰ যুদ্ধত মোগল সাম্ৰাজ্যৰ বিপক্ষে থিয় দি অসমৰ স্বাধীনতাক ৰক্ষা কৰিছিল। সেইগৰাকী মহাবীৰৰ প্ৰতিমূৰ্তি স্থাপনৰ উদ্দেশ্যে অহা 21 নৱেম্বৰ তাৰিখে চতিয়াৰ পৰা কুসুমতলালৈকে উলিওৱা হৈছে এক বিশাল সমদল। আয়োজন কৰা হৈছে এক বিশাল শোভাযাত্ৰাৰ। গতিকে আহক আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সেই সিংহ পুৰুষগৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ সেই গৌৰৱ উজ্জ্বল ইতিহাসৰ সাক্ষী হৈ সেই ঐতিহাসিক ক্ষণত উপস্থিত থাকোঁ। মই সকলোকে আহ্বান জনাইছোঁ, আহক সেইদিনা সকলোৱে ওলাই আহি আমি এই সমদলত সমবেত হওঁ। জয় আই অসম। নমস্কাৰ। লাচিত দিৱসৰ প্ৰাক মুহূৰ্তত মই সকলোকে হিয়া ভৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। দেশৰ কাৰণে নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ নকৰা জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি অহা 21 নৱেম্বৰ তাৰিখে জামুগুৰিস্থিত কন্যকা মাৰ্কেটিং ছ'চাইটিত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ লগে লগে এক বৰ্ণিল শোভাযাত্ৰাৰো আয়োজন কৰা হৈছে। গতিকে মই বৃহত্তৰ নদুৱাৰ অঞ্চলৰ সকলো যুৱক যুৱতী আই মাতৃসকলক মই আহ্বান জনাইছোঁ, অহা 21 নৱেম্বৰ তাৰিখে এই বৰ্ণিল শোভাযাত্ৰাৰ আমিও সমভাগী হওঁ। আহক আমি সকলো ওলাই আহোঁ। লাচিত দিৱসৰ প্ৰাক মুহূৰ্তত সকলোলৈকে জনাইছোঁ হিয়া ভৰা শুভেচ্ছা। আমাৰ অসমীয়া জীৱনৰ স্বাভিমান, জাতীয় জীৱনৰ নায়ক, শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন দেৱৰ প্ৰতিমূৰ্তি অহা 21 নৱেম্বৰ তাৰিখে জামুগুৰি হাটৰ মাজমজিয়াত
মাৰ্কেটিং ছ'চাইটিৰ সন্মুখত আমি সকলোৱে স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ভাস্কৰ্য শিল্পী মনজিৎ হাজৰিকা ডাঙৰীয়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠা লাচিত বৰফুকনদেৱৰ প্ৰতিমূৰ্তি চতিয়াস্থিত বাসগৃহৰ পৰা এক বিশাল শোভাযাত্ৰাৰে দল মদ ভাষা বৰ্ণ নিৰ্বিশেষে উক্ত দিনটোত সকলোৱে সহযোগিতা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কুমুচুদু মই প্ৰকাশ চিন্তে বৃহত্তৰ অসমীয়া জাতি অবিচ্ছেদ্য অংগ মিচিং জনগোষ্ঠীৰ মই এজন যুৱক। অহা 21 নৱেম্বৰত জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ বিশাল শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰোঁ। আহক আমি সকলোৱে 21 নৱেম্বৰ দিনটোত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰওঁ। জয় আই অসম। তেজপুৰৰ পৰা চনু শৰ্মাৰ ৰিপৰ্ট, অসম টুডে।